যিকেইটা মিডিয়াই য়েলো জাৰ্ণালিজিম কৰিছিলে সেই মিডিয়াকেইটাক মই কৈছোঁ মোক কোনোবা সাংবাদিকে কৈছে মিডিয়াক গালি নিদিব মিডিয়া সৰ্বোচ্চ হ'ব নোৱাৰে সাংবাদিক অতি মানৱ নহয় দুখ সুখ জনতা সাংবাদিক অসমৰ জনজীৱনৰ অবিচ্ছেদ্য অংশ ৰেছপেক্ট কৰোঁ আই ৰেছপেক্ট মিডিয়া মোক অনিষ্ট কৰিলে মই কাৰোবাক ৰেছপেক্ট কৰিবলৈ মই মহাত্মা গান্ধী নহয় যে এখন হাতে চৰ মাৰি দিলে আৰু এখন গাল পাতি দিবলৈ মই মহাত্মা গান্ধী নহয় হয় মই দল বদলাইছোঁ কিন্তু নিজা খুচি মতে মই ৱৰ্কিং প্ৰেচিডেণ্ট নিজা খুচি মতে TMCৰ সভাপতি নে নিজা খুচি মতে কংগ্ৰেছৰ উপসভাপতি নিজা খুচি মতে NCPটো আছিলোঁ NCP জেনেৰেল ছেক্ৰেটাৰী নৰ্থ ইষ্টৰ ছেক্ৰেটাৰী মোৰ নিজা খুচি মতে হয় নেকি এইবিলাক সেই যিসকলে ফেচবুকত খুচৰি আছে ছ'চিয়েল মিডিয়াত খুচৰি আছে আজিৰ পৰা এই কথাটো তেওঁলোকে জনা উচিত যে মোৰ নিজা খুচি মতে মই কোনো দললৈ অহা নাই যে যেতিয়া মই 2021 জালুকবাৰীত নিৰ্বাচন খেলিছিলোঁ যিকেইজন কংগ্ৰেছৰ এতিয়া কৰ্ণধাৰ নাম ল'ব খোজা নাই কোনজন গৈছিলে আৰু এই ক্ষেত্ৰত মই এইটো কথা ক'ম যে অখিল গগৈ ৰাইজৰ দলৰ এজন ব্যক্তিক্ৰম যিজনে বিধানসভাত মুখ্যমন্ত্ৰীক ব্যক্তিব্যস্ত কৰি তোলে মই কিমান কম ক'বলৈ নাই মোৰ কথা এটা আজি বুলডোজাৰৰ কিতাপ কাহিনী কিতাপ কোনে লিখিছিলে বটদ্ৰৱা কাণ্ড জ্বলাই দিছিলে কোনে লিখিছিলে 2024 চনৰ 6 মাৰ্চত বটদ্ৰৱা কাণ্ডৰ কিতাপ শিলহাকত কোনে উদ্বোধন কৰিছিল মোৰ নিজস্ব বিলাকী হোটেল থকাৰ পাছতো মই শিলহাকত কিয় উদ্বোধন কৰিছোঁ গৰিহণা দিছোঁ ইমান হালধীয়া জাৰ্ণেলিজিম দুটা টিভিক গৰিহণা দিছোঁ মই সেইদিনাখনো প্ৰত্যাহ্বান দি কৈছোঁ উলিয়াওক না আপোনালোকে মোৰ বিৰুদ্ধে খান্দি উলিয়াওক ক'ত কিমান মোৰ দুৰ্নীতি আছে ক'ত কিমান হত্যাৰ কাহিনী আছে ক'ত কিমান নাৰী কেলেংকাৰী আছে মইতো উলিয়াবলৈ কৈছোঁ মইতো কৰা নাই এটা ৰাজনৈতিক দলে মোৰ লগত সুসম্পৰ্ক থকা ৰাজনৈতিক দলে কংগ্ৰেছ দলত থাকোঁতো তেওঁলোকৰ 4জন মানুহক মই বম্বেলৈ অহা যোৱা আৰু দুদিন তাত থকাৰ মই স্পন্সৰ কৰিছিলোঁ মই কংগ্ৰেছ দলত থকা সত্ত্বেও এটা বেলেগ দল TMCয়ে মোক 4বাৰ কলিকতালৈ মাতি নি 1.5-2 লাখ টকা খৰাৰ পাছতহে মোক সভাপতি পাইছে আৰু TMCয়ে মই ইয়াতে কোনোবা ৰাং কুকুৰে ইয়াতে কোনোবা বলিয়া কুকুৰে কিবা কৰিছে তাৰ কাৰণে মোৰ কোনো অসন্তুষ্ট নাই কিন্তু মোৰ TMCৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট আছে আৰু মই লিগেল নটিছো দিছোঁ গতিকে মোক TMCৰ উপসভাপতিৰ কথা নুসুধিবই আজি মই কেইজন মানুহৰ এগেইনষ্টত মই এজাহাৰ দিলোঁ TMCৰ উপসভাপতিৰ এগেইনষ্টত মই এজাহাৰ দিলোঁ TMCৰ ছেক্ৰেটাৰী এগেইনষ্টত মই অপৰাধ দিলোঁ মই প্ৰতিদিন টাইমত মই কংগ্ৰেছলৈ যাম বুলি এখন ভুৱা মানে কি বুলি ক'ম মানে যে এটা টিভিৰ বাতৰি উলিয়াই দিয়াৰ কাৰণে মই আজি নামেহাতি কৈছোঁ নিতুমণি শইকীয়াক যেতিয়া মই সুধিলোঁ নিতুমণি শইকীয়া প্ৰতিদিনৰ সম্পাদক তেওঁ মোক ক'লে যে এইটো আমাৰ নিউজ নহয় এইটো ফেক নিউজ আৰু সেই ফেক নিউজৰ কাৰণে মই চাইবাৰ ক্ৰাইমত এজাহাৰ দিছোঁ এটা ৰাজনৈতিক দলে যিটো দলে আজি 15টা বছৰ পশ্চিমবংগত শাসনত আছে সেই দলটোৱে ইমান মিছাৰ আশ্ৰয় লৈ কেন্দ্ৰীয় নেতৃত্বই মই অসমত কোন আছিলে অসমত কোন নেতৃত্ব আছিলে অসমৰ কোন সভাপতিয়ে মোৰ এগেইনষ্টত গৈছিলে কিবা কৈছিলে মোৰ চৰিত্ৰৰ আলোচনা কৰিছিলে কিবা কৰিছিলে সেইবিলাকলৈ মোৰ কোনো ভূক্ষেপ নাই সেইবিলাকৰ কোনো মোৰ নাই মোক এজন অসমৰ বিশিষ্ট সাংবাদিকে কৈছিল কেনেকুৱা ফাল্টু পাৰ্টীহে সভাপতিক চৌকত দিয়ে ইতিমধ্যে মমতা বেনাৰ্জী অভিষেক বেনাৰ্জী আৰু মলয় ঘটক ইনচাৰ্জলৈ মই লিগেল নটিচ দিছোঁ যে তোমালোকে মোক এনেকুৱা কিয় কৰিলা আৰু তোমালোকে মই ৰিজাইন দিয়াৰ পাছত বেক ডেটেড বহিষ্কাৰৰ কাগজ উলিয়ালা কিন্তু সেই বহিষ্কাৰৰ কাগজ আজি তাৰিখলৈকে মোৰ তাত নাই তাৰ মোৰ তাত নথকাৰ মূল কাৰণটোৱে হৈছে মোৰ হোৱাটছআপত যদি পঠাই দিয়ে বেক ডেটেড কাগজখন যিদিনা পঠায় সেইদিনাখনৰ টাইম আহিব নাই মোৰ মেইলত পঠাই দিয়ে বেক ডেটেড কাগজখন সেইদিনাখনৰ টাইম আহিবনে নাই মোৰ ৱেবছাইটত যদি লোড কৰি দিয়ে পাৰ্টি যিহেতু মোৰ এপইণ্টমেণ্টটো ৱেবছাইটতে লোড হৈছিলে গতিকে এক্সপালশ্যন শুড বি লোডেড ইন দ্য ৱেবছাইট স্যাৰ আপোনাক আজি পইতাভাত যিখন ৰেষ্টুৰেণ্ট জোৰদৰ শান্তিপথত থকা তাত আপোনাক নিমন্ত্ৰণ দিছে আৰু আমি আজি আপোনাক লগ পালোঁ কি ক'ব ৰেষ্টুৰেণ্টখনৰ বিষয়ে কি ক'ব প্ৰথমতে প্ৰথম কথা হ'ল কি শান্তিপথত থকা পইতাভাত ৰেষ্টুৰেণ্টৰ মালিক নীলোৎপল শৰ্মা আমাৰ ৰাইজৰ দলৰ কৰ্মকৰ্তা আৰু তেওঁ TMCতে আছিলে ইউথৰ
উপসভাপতি আছিলে টিএমচি ৰোডৰ মোৰ লগে লগে বহুজনে দল ত্যাগ কৰিছিলে প্ৰায় 10জন মানুহ দল ত্যাগ কৰিছিলে তাৰ ভিতৰত দিলীপ পল শৰ্মা ইউথৰ প্ৰেচিডেণ্টটো দল ত্যাগ কৰিছিলে আৰু ৰাইজৰ দলত যোগদান কৰিছিল আৰু তেখেতৰ পৰা মই শুনি আছিলো টিএমচিত থকা দিনৰ পৰাও শুনি আছিলো যে হোটেলখন তেওঁৰ ৰেষ্টুৰেণ্টখনৰ নামটো পঁইতাভাত মই অকণমান আগ্ৰহ নহয় পঁইতাভাত খাবলৈ মানুহ আহে মোকো আজি বহুত দিনৰ পৰা কৈ থকাৰ পিছত আজি মই নিমন্ত্ৰণলৈ আহিলো আৰু নিমন্ত্ৰণত মই অৱশ্যে পঁইতাভাত পোৱা নাই মই বেলেগ খাইছো এনেকুৱা নহয় যে পঁইতাভাতে পায় অন্য পায় কিন্তু নামটো পঁইতাভাতৰ স্পেচিয়েল মই আজি অলপ আগতে খানা শেষ কৰিলো খানা বেছ সুস্বাদু মালিকক ধন্যবাদ আৰু কৃতজ্ঞতা দিলো ভৱিষ্যতে যাতে হোটেলখনে আৰু আগবাঢ়ক আৰু তেওঁৰ যিটো ৰাজনৈতিক এজন ব্যক্তি ৰাজনৈতিকভাৱে ৰাইজৰ দলত আছে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো ৰাইজৰ দলৰ আপুনি এতিয়া কাৰ্যকৰী সভাপতি আপোনাক জইন কৰাৰ পাছতে আপোনাক কাৰ্যকৰী সভাপতি অৰ্পণ কৰিছে ৰাইজৰ দলে তৃণমূল কংগ্ৰেছত আছিল আপুনি এটা যিহেতু ছচিয়েল মিডিয়া হওক বা সকলোতে এটা চৰ্চা হৈছে যে ৰমেন বৰঠাকুৰ আৰু কিমান দললৈ যাব গোটেইকেইটা দলতে প্ৰায় ৰমেন বৰঠাকুৰ এতিয়া পাৰ হৈ আহিল বুলি কৈছে আৰু ৰাইজৰ দলত আপুনি বিশ্বাস কৰিলে হয়তো ৰাইজৰ দলত আপুনি যোগ দিলে আৰু কেইটামান দল আছিল কিন্তু আপুনি ক'তো নহল জাতীয়তাবাদী দল ৰাইজৰ দলত আপুনি যোগ দিছে টিএমচি আৰু ৰাইজৰ দলৰ কি পাৰ্থক্য আছে মই এটা কথা কৈছো হয় মই দল বদলাইছো কিন্তু নিজা খুচি মতে মই ৱৰ্কিং প্ৰেচিডেণ্ট নিজা খুচি মতে টিএমচিৰ সভাপতি নে নিজা খুচি মতে কংগ্ৰেছৰ উপসভাপতি নিজা খুচি মতে এনচিপিটো আছিলো এনচিপিৰ জেনেৰেল ছেক্ৰেটাৰী নৰ্থ ইষ্টৰ ছেক্ৰেটাৰী মোৰ নিজা খুচি মতে হয় নেকি সেই যিসকলে ফেচবুকত খুচৰি আছে ছচিয়েল মিডিয়াত খুচৰি আছে আজিৰ পৰা এই কথাটো তেওঁলোকে জনা উচিত যে মোৰ নিজা খুচি মতে মই কোনো দললৈ অহা নাই টিএমচিয়ে মোক 4বাৰ কলিকতালৈ মাতি নি 1.5-2 লাখ টকা খৰাৰ পাছতহে মোক সভাপতি পাইছে 1.5-2 লাখ টকা খৰচা 1.5-2 লাখ টকা তেওঁলোকে প্লেনৰ ভাড়া হোটেলৰ ভাড়া খোৱাৰ কথা গাড়ী ঘোঁৰা তেওঁলোকে দিছিল 4বাৰ মাতি দিছে আৰু সকলো বাৰতে প্লেনৰ ভাড়া থকাৰ ভাড়া খোৱাৰ ভাড়া গাড়ী তাত ঘূৰিবলৈ দিয়া এই গোটেইবোৰ তেওঁলোকে দিছে তো এতিয়াতো কথা হ'ল যে মইতো যোৱা নাই মুখে মাতি নিছিলো আৰু টিএমচিয়ে মই ইয়াতে কোনোবা ৰাং কুকুৰে ইয়াতে কোনোবা বলিয়া কুকুৰে কিবা কৰিছে তাৰ কাৰণে মোৰ কোনো অসন্তুষ্ট নাই কিন্তু মোৰ টিএমচি নেতৃত্বৰ প্ৰতি অসন্তুষ্ট আছে আৰু মই লিগেল নটিচো দিছো টিএমচি আপুনি নিজে পদত্যাগ কৰিছিল কিন্তু আপোনাক বৰখাস্ত কৰা বুলি দিয়া বুলি ক'লেইতো নহ'ব নহয় সেইবিলাকতো মই অলৰেডি ছচিয়েল মিডিয়া সকলোতে ক্লিয়াৰিফিকেশ্যন দিছো আৰু ইতিমধ্যে মমতা বেনাৰ্জী অভিষেক বেনাৰ্জী আৰু মলয় ঘটক ইনচাৰ্জলৈ মই লিগেল নটিচ দিছো যে তোমালোকে মোক এনেকুৱা কিয় কৰিলা আৰু তোমালোকে মই ৰিজাইন দিয়াৰ পাছত বেকডেটেড বহিষ্কাৰৰ কাগজ উলিয়ালা কিন্তু সেই বহিষ্কাৰৰ কাগজ আজি তাৰিখলৈকে মোৰ তাত নাই তাৰ মোৰ তাত নথকাৰ মূল কাৰণটোৱে হৈছে মোৰ হোৱাটছএপত যদি পঠাই দিয়ে বেকডেটেড কাগজখন যিদিনা পঠায় সেইদিনাখনৰ টাইম আহিব নাই মোৰ মেইলত পঠাই দিয়ে বেকডেটেড কাগজখন সেইদিনাখনৰ টাইম আহিবনে নাই মোৰ ৱেবছাইটত যদি লোড কৰি দিয়ে পাৰ্টি যিহেতু মোৰ এপইণ্টমেণ্টটো ৱেবছাইটতে লোড হৈছিলে গতিকে এক্সপালছন শুড বি লোডেড ইন দ্য ৱেবছাইট কাৰণ ৱেবছাইটত যদি লোড কৰে সঁচা ডেটটোতো ওলাই কৰিব এটা ৰাজনৈতিক দলে যিটো দলে আজি 15টা বছৰ পশ্চিমবংগত শাসনত আছে সেই দলটোৱে ইমান মিছাৰ আশ্ৰয় লয় কেন্দ্ৰীয় নেতৃত্বই মই অসমত কোন আছিলে অসমত কোন নেতৃত্ব আছিলে অসমৰ কোন সভাপতিয়ে মোৰ এগেইনষ্টত গৈছিলে কিবা কৈছিলে মোৰ চৰিত্ৰৰ আলোচনা কৰিছিলে কিবা কৰিছিলে সেইবিলাকলৈ মোৰ কোনো ভূক্ষেপ নাই সেইবিলাকৰ কোনো মোৰ নাই মোক এজন অসমৰ বিশিষ্ট সাংবাদিকে কৈছিল কেনেকুৱা ফাল্টু পাৰ্টিয়ে সভাপতিক চৌকজ দি সভাপতিক বহিষ্কাৰৰ কাগজ উলিয়াই বেকডেটেড কেনেকুৱা ফাল্টু পাৰ্টি এইটো প্ৰখ্যাত সাংবাদিক এজনে কৈছে আৰু সেই সাংবাদিকে আৰু এজনে নেতাই মোৰ পিছৰ নেতা এজনে এবাৰ সংবাদ মেলত মই টকা খোৱা অভিযোগ আনিছে তেতিয়াও তেখেতে সেই সাংবাদিকজনে কৈছিল যে ৰমেন বৰঠাকুৰৰ এগেইনষ্টত টকা খোৱাৰ অভিযোগ উলিয়াই লাভ নাই অসমৰ ইটো প্ৰান্তৰ পৰা সিটো পাৰলৈকে সকলো দলত থাকোঁতেই মই সকলো দলত থাকোঁতেই দলত
মোৰ অট'মেটিকলি খৰচা হৈ যায় কোনোবা বিচাৰকে বা নিবিচাৰক। দীৰ্ঘতম কংগ্ৰেছ কালত মোৰ কণ্ট্ৰিবিউশ্যন বহুত, লেখি শেষ কৰিব নোৱাৰিব মোৰ কণ্ট্ৰিবিউশ্যনৰ কথা। আপোনালোকে জানে জালুকবাৰী সমষ্টিত মই বিধানসভাত নিৰ্বাচন খেলিছিলো, কংগ্ৰেছ দলে মোক কোনো পইচা দিয়া নাছিল, মই অকলে কৰিছো। দ্বিতীয় কথা হ'ল কি, কংগ্ৰেছ দলৰ নিৰ্বাচনত যেতিয়া জালুকবাৰীত মই খেলিছিলো, মোৰলৈ কোটি কোটি টকাৰ উপঢৌকন আহিছিল, অফাৰ আহিছিল যে মই নমিনেশ্যন উইথড্ৰ কৰিব লাগে। ৰাজ্যসভাৰো প্ৰস্তাৱ আছে। সকলো প্ৰত্যাখ্যান কৰাৰ পাছত কোনোবা এটা পাৰ্টীয়ে মোক 5 লাখ টকা দি 5 লাখ খোৱা বুলি ক'বলৈ অভিযোগ কৰে। তো এইবিলাকৰতো অভিযোগ কিহে? এইবিলাক কেতিয়া মোক অভিযোগৰ অপৰচুনিটি সুবিধা দিয়া হ'ল নেকি? চৌকজ নিদিলে পদত্যাগ কৰিলে, চৌকজ নকৰিলে অপসাৰণ কৰিলে, চৌকজ নিদিলে বহিষ্কাৰ কৰিলে। কিন্তু মই তেওঁলোকক ক'লো যে চৌকজ দিয়াৰ 100 ঘণ্টা পাৰ হৈ গ'ল, চৌকজৰ উত্তৰ দিয়া 100 ঘণ্টা পাৰ হৈ গ'ল, যে আপোনালোকে কোনো নকৰিলে, সেইকাৰণে মই পদত্যাগ কৰিম। মোৰ প্ৰশ্ন হ'ল, মোৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে কাম কৰাটোহে ডাঙৰ কথা। মই কি পোষ্টত আছো এইটো ডাঙৰ কথা নহয়, নিশ্চিতভাৱে হয়তো অদূৰ ভৱিষ্যতে মুঠতে টিএমচিৰ ভৱিষ্যত অসমত নাই বুলি আপুনি, মই আজি তাৰিখত কৈছো, লেখি লওক, টিএমচি 2026 ইলেকশ্যনৰ আগে পিছে তলা লাগে। কিন্তু টিএমচিৰ টিএমচিৰ উপসভাপতিয়ে কি কয় মোক কথাটো একেবাৰে নুসুধিবই, কাৰণ মই আগতেও কৈছো টিএমচিৰ উপসভাপতিয়ে কি কথা মই নকওঁ। টিএমচিৰ উপসভাপতিয়ে কোনোবা এটা দললৈ গৈ দেখুৱাওকচোন, মই আজি চাওঁ কোনটো দলে তেখেতক মাতিব, মই চাওঁচোন, প্ৰত্যাহ্বান লৈছো। গতিকে মোক টিএমচিৰ উপসভাপতিৰ কথা নুসুধিবই। আজি মই কেইজন মানুহৰ এগেইনষ্টত মই এজাহাৰ দিলো, টিএমচিৰ উপসভাপতিৰ এগেইনষ্টত মই এজাহাৰ দিলো, টিএমচিৰ ছেক্ৰেটাৰীৰ এগেইনষ্টত মই প্ৰস্তাৱ দিলো। মই প্ৰতিদিন টাইমত মই কংগ্ৰেছলৈ যাম বুলি এখন ভুৱা কি বুলি ক'ম, যে এটা টিভিৰ বাতৰি উলিয়াই দিয়াৰ কাৰণে মই আজি নামে হাতি কৈছো। নিতুমণি শইকীয়াক যেতিয়া মই সুধিলো, নিতুমণি শইকীয়া প্ৰতিদিনৰ সম্পাদক, তেওঁ মোক ক'লে যে এইটো আমাৰ নিউজ নহয়, এইটো ফেক নিউজ। আৰু সেই ফেক নিউজৰ কাৰণে মই চাইবাৰ ক্ৰাইমত এজাহাৰ দিছো। সেই চাইবাৰ ক্ৰাইমত মই এজাহাৰ দিছো। দিছপুৰ থানাত মই এজাহাৰ দিছো। দিছপুৰ থানাত 2খন এজাহাৰ পৰিছে। মোৰ পৰিয়ালৰ নানান মিছা কথা কোৱাৰ কাৰণে মোৰ ল'ৰাই দিছপুৰ থানাত এজাহাৰ দিছে। তিনিচুকীয়া থানাত এজাহাৰ পৰিছে। তো কি কাৰণে পৰিল? যে মোৰ মিছা এজাহাৰ দি থানাই থানাই ঘূৰি ফুৰিবৰ কাৰণে মোৰ কিবা দৰকাৰ পৰিছে? আজিও এজন সাধাৰণ সম্পাদকে মোক ফোন কৰি কৈছে টিএমচিত যে দলটো নাথাকে, ময়ো গুচি যাম। আৰু এজন জিলা সভাপতিও ফোন কৰিছে যে আপুনি যদি ইমানেই বেয়া মানুহ আছিলে, তেতিয়াহ'লে আপোনাক ৰাইজৰ দলে ৱৰ্কিং প্ৰেচিডেণ্ট কিয় পাতে? এতিয়া ৰাইজৰ দলত আপুনি যোগ দিলে, আপুনি নিশ্চয় কথা বতৰা পাতি ৰাইজৰ দলত যোগ দিছে। ৰাইজৰ দলৰ কিবা এটা নিশ্চয় দেখিছে আপুনি, ভৱিষ্যত কিবা এটা দেখিছে? মই যোগদান কৰোঁতে কৈছো, অখিল গগৈ মাত্ৰ এজন ব্যক্তি নহয়, অখিল গগৈ এজন মাত্ৰ বিধায়ক নহয়, অখিল গগৈ ৰাইজৰ দলৰ সভাপতি নহয়। অখিল গগৈ অকলে হ'ল এটা অনুষ্ঠান, আৰু অখিল গগৈ এটা সংগ্ৰামী সত্তা। অখিল গগৈৰ লগত মই যিহেতু সংগ্ৰামী সত্তা, মোৰ পাছ কিমান মানুহে জানে। কেতিয়াবা মোৰ দুখো লাগে, বেয়াও লাগে। বহু মানুহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোক টকা বিচাৰে, বিভিন্ন প্ৰান্তৰ পৰা টকা বিচাৰে। এনেকুৱাও বিচাৰে যে আপুনি ক'লে আচৰিত লাগিব, দুখ লাগিব। আৰু এনেকুৱাও নহয়, এটা সময়ত মই এইবিলাক বহুত কৰিছো, বহুত ৰাইজক দিছো, সামাজিকভাৱেও যিহেতু মই থাকো। কালিলৈও মই ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি হিচাপে নহয়, কালিলৈও মোৰ 2টাকৈ বিষ্ণু ৰাভা দিৱসৰ নিমন্ত্ৰণ আছে। কালিও মই প্ৰেছ ক্লাবৰ এটা অনুষ্ঠানলৈ এখন আলোচনী উন্মোচনৰ কাৰণে নিমন্ত্ৰণ আছিলে, মই তালৈ গৈছো। যিহেতু মোৰ ৰাজনীতিৰ লগতে সামাজিক সত্তা আছে, সামাজিকভাৱে মই কাম কৰোঁ আৰু মানুহক মই সহায় কৰি ভাল পাওঁ। কিন্তু সহায় কৰাৰ কাৰণে মোৰো নিজৰ এটা ক্ষমতা থাকিব লাগিব। সেই ক্ষমতা দিনে দিনে মোৰ টুটি আহিছে, আৰু সেই ক্ষমতাৰ কাৰণে মই আজি আপোনালোকক কৈছো যে আজিকালি মই এই কথাবিলাকৰ পৰা মই অলপ পালন কৰিব লগা হৈছে নিজকে। তো এতিয়া অখিল গগৈ সন্দৰ্ভত যিটো কথা সুধিছে, অখিল গগৈ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী। ই 2031 হয় নে 2036 হয়? আৰু মই দলত জইন কৰা দিনাখনে কৈছো যে অখিল গগৈ ৰাইজৰ দলক 2031 মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিবৰ কাৰণেই মই দলত জইন কৰিছো। ঠিকে কথা যে আপৰ সভাপতিৰ কাৰণেও মোক মাতিছিল। মোৰ যিহেতু জগদীশ ভূঞা, লুৰিণজ্যোতি গগৈ
সকলোৱে মোক দাদা বুলি মাতে আৰু এওঁলোকৰ লগত মোৰ সম্বন্ধ খুব ভাল পুৰি তেওঁলোকেও মাতিছে তেওঁলোকে মোক দলৰ তিনিচুকীয়া চিটো দিছে কিন্তু আজিৰ তাৰিখত মোক অখিল গগৈও চিট দিছে এনেকুৱা নহয় মোৰ চিট এতিয়া অখিল গগৈ বা ৰাইজৰ দলৰ তৰফৰ পৰা নিৰ্দিষ্ট কৰা হৈছে কোনটো সমষ্টি কিন্তু মই আজি আপোনালোকক অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে কলো যে গুৱাহাটীৰ 4টা সমষ্টিৰ যিকোনো এটা সমষ্টিতে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আপুনি মুঠে গুৱাহাটী এৰি নিদিয়ে মই গুৱাহাটীৰ নিদিওঁ গুৱাহাটীৰ 4টা সমষ্টিৰ যিকোনো এটা সমষ্টি ই জালুকবাৰী নিউ গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটী দিছপুৰ তাৰ ভিতৰতে প্ৰাধান্য থাকিব 2টা সমষ্টিত নিউ গুৱাহাটী আৰু দিছপুৰ আপোনাৰ প্ৰিয় সমষ্টি নিউ গুৱাহাটী আৰু দিছপুৰ গতিকে মই আকৌ এবাৰ ৰাইজৰ জ্ঞাতাৰ্থে ক্লিয়াৰেশ্যন কৰিছো মই আগতে নিৰ্বাচন খেলিম বুলি কৈছো আজি প্ৰথম মই আনুষ্ঠানিকভাৱে কৈছো যে গুৱাহাটীৰ 4টা সমষ্টিৰ ভিতৰতে মই নিৰ্বাচন খেলিম জালুকবাৰী নিউ গুৱাহাটী গুৱাহাটী চেণ্ট্ৰেল আৰু দিছপুৰ কাৰণ যেহেতু ডিমৰীয়া সমষ্টিটো চিডিউল কাষ্ট সেইকাৰণে মই নামটো লোৱা নাই আৰু তাৰ ভিতৰতে প্ৰিফাৰেঞ্চটো থাকিব নিউ গুৱাহাটী এণ্ড দিছপুৰ এইটো আজি তাৰিখত আৰু গুৱাহাটীৰ সংগঠনৰ কাৰণে ৰাইজৰ দলৰ সংগঠনৰ কাৰণে মই আত্মনিয়োগ কৰিম আৰু আপোনাসকলে জানে যে মই কংগ্ৰেছ কিয় ত্যাগ কৰিছোঁ যে 2019ত মই কংগ্ৰেছ ত্যাগ কৰিছিলোঁ 2019ত মই লোকসভাৰ কাৰণে 1 নম্বৰ প্ৰাৰ্থী আছিল 1 নম্বৰ প্ৰাৰ্থী থকাৰ পিছত মোক দলে বঞ্চিত কৰিছিল তথাপিতো দলে মোক ভুলকৈ নিলম্বন কৰিছিল তথাপিও মই কলৈ যোৱা নাছিল যিসকলে ফেচবুকত লিখে আজি এই বক্তব্যখিনি ভালকে শুনিব যে আপোনালোকে মোক নজনাকে কয় মই আপোনালোকে ভবাৰ দৰে আকাশৰ পৰা মানুহ মই নহয় মই একেবাৰে মানে তৃণমূলৰ পৰা অহা মানুহ ফটা হাফ পেণ্ট পিন্ধি অহা মানুহ মদাৰ গছত উঠি পাণ পাৰি বজাৰত বিক্ৰী কৰা মানুহ মই সদায় হাঁহ পুহিছিলোঁ হাঁহ পোহাৰ কাৰণে হাঁহটো চোৱাৰ কাৰণে হাঁহক বন্ধাৰ কাৰণে এটা কণী বেছিকে খাবলৈ পাইছিলোঁ পৰিয়ালত গৰু চৰাবৰ কাৰণে আইতাই 25 পইচা দিয়াৰ ৰেকৰ্ড আছে আৰু মোৰ দাদাহঁতে মোক যেতিয়া জোকাইছিলে পইচা লৈ গৰু চৰাওক বুলি সেই পইচাটো দলিয়াই দিয়া মোৰ মনত আছে গতিকে মোৰ পাছটো তোমালোকে নজনাকে এনেই আৰু ফেচবুকত লিখি পৃথিৱী শুদ্ধ তোমালোকে কৰিব নোৱাৰা আৰু মই বিশেষভাৱে ফেচবুকত যিবিলাক লিখনিয়ে কৈছে সেইসকলে আজিও মানক কোনোবাই ৱৰ্কিং পাতিছে কোনোবাই প্ৰেচিডেণ্ট পাতিছে এনচিপিত আছিলোঁ ষ্টেটৰ জেনেৰেল ছেক্ৰেটাৰী নৰ্থ ইষ্টৰ জেনেৰেল ছেক্ৰেটাৰী আৰু ইতিহাস যদি লাগে প্ৰতিদিন কাকতৰ 2008 চনৰ পাত মুঠিয়ালে দেখিব যেতিয়া তাজ হোটেল গুৱাহাটীত কংগ্ৰেছ দলে দিছিলে মই এনচিপিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু সেই প্ৰতিবাদৰ কাহিনী যদি সেই সময়ৰ 2008 চনৰ প্ৰতিদিনৰ এডিটিয়ালৈকে কোনোবা যদি ফেচবুকত লিখাসকলে হাবাতে লিখাসকলে ডলাৰ বগৰী এইটোৱে কি কৰিব এনেকুৱা তেনেকুৱা যিবোৰে লিখে সেইসকলক মই কৈছো যে তোমালোকে মোৰ ওচৰলৈ আহিবা কোনো এটা সন্মান সহকাৰে তোমালোকক মই বুজাই পৰাই মোৰ পাছ ৰেকৰ্ড মই দেখুৱাম যে 2008 চনত যেতিয়া কংগ্ৰেছ চৰকাৰে এই ভিভান্তা হোটেল আজি তাৰিখত তাজ গ্ৰুপক দিছিলে তেতিয়া মোৰ প্ৰতিবাদ দীৰ্ঘতম আছে তাত আপুনি প্ৰতিদিনত এডিটেল পাব প্ৰতিদিনত হেৰি পাব দীঘলী পুখুৰীৰ এনচিপিৰ অফিচত তেতিয়া মই এনচিপিৰ জেনেৰেল ছেক্ৰেটাৰী আৰু সেই তেতিয়া দিয়া প্ৰতিবেদনো আজি তাৰিখত মোৰ লগত সাক্ষ্য বহন কৰি আছে গতিকে মই খাৱাত ৰাজনীতি কৰা নাই কাৰণ চাওক আজি মোক ধনী মানুহ বুলি মানুহে ভাবে কিন্তু মই নাভাবো নিজকে ধনী মানুহ মই পৰিশ্ৰমী মানুহ বুলি জানো হয় একদম ফটা হাফ পেণ্ট পিন্ধা দিনাখনৰ পৰা মই বাগান কৰিলো পেট্ৰল পাম্প কৰিলো হোটেল কৰিলো ল'ৰা বিদেশত পঢ়ালো চব কৰিলো কিন্তু মোৰ কোনো দুৰ্নীতি নাই কোনো দুৰ্নীতি উলিয়াব নোৱাৰে চৰিত্ৰ প্ৰাণে ক'ব নোৱাৰে ইয়াততো নাৰী কেলেংকাৰী পৰ্যন্ত উলিয়াই দিলে হে তো মইতো তেতিয়াও কৈছো কোনটো নাৰী কেলেংকাৰী কোনজনী ছোৱালীয়ে ক'লে কোনজনী ছোৱালীয়ে আহি টিভিত কান্দিলে কোনজনী ছোৱালীয়ে চাইবাৰ ক্ৰাইমত কেছ দিলে কোনজনী ছোৱালীয়ে ৰেজাহাৰ দিলে যদিও আজিৰ যুগ এনেকুৱালৈ গৈছে পইচা দিলে কোনোবাই আহি কেছ কৰি দিব তথাপিও আজি এই কথা কৈ থকা লাগে তেনেকুৱা ঘটনা নঘটিল কাৰণ এই ঘটনাৰ প্ৰত্যাহ্বানো কোনোবাই হয়তো ল'বলৈ আহিব পাৰে কিন্তু মই সেইদিনাও কৈছো যে আজিও কৈছো যে অসমৰ ৰাজনীতিত কিবা এটা কৰাৰ মোৰ ইচ্ছা আছে আজি মই ল'ৰাক মই বিদেশতে পঢ়ালো ভাৰতবৰ্ষৰ ভাল স্কুলত যদি আদানী আম্বানীয়ে পঢ়াইছে ময়ো তাতে পঢ়াইছো কিন্তু কোনো ৰাইজৰ টকা চুৰ কৰি লওঁ ৰাইজক বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত দান বৰঙণি দিয়াৰ পাছত আপোনালোকে জানে নেকি যিদিনাখন জাতীয় পৰিষদৰ জাতীয় বিদ্যালয়ৰ চিলভাৰ জুবলি হৈছে কোনো পলিটিচিয়ানৰ পৰা তেওঁলোকে অনুদান বিচৰা নাছিল মোক জাতীয় বিদ্যালয়ে অনুদানো বিচাৰিছিলে আৰু সাংস্কৃতিক সন্ধিয়াখন উদ্বোধন কৰিবলৈ দিছিলে জাতীয় বিদ্যালয় কোনো পলিটিচিয়ানৰ পৰা তেওঁলোকে পইচা নলওঁ বুলি কৈ মোক মাতিছে জাতীয় বিদ্যালয় য়েছ
অসম জাতীয় বিদ্যালয় অংকুচিতা বড়ো যেতিয়া ৱৰ্ল্ড চেম্পিয়ন হৈছিলে 2017 চনৰ 27 ডিচেম্বৰৰ কথা APCCৰ পৰা প্ৰদেশ কংগ্ৰেছৰ পৰা মই 1 লাখ টকা দিছিলোঁ মই দিছিলোঁ আজি দুদিনমানৰ আগতে মই বহুত উদাহৰণ দিব পাৰোঁ আজি দুদিনমানৰ আগতে এটা জনগোষ্ঠীয় সংগঠন তেওঁলোকৰ ST কাৰণে দিল্লীত ধৰ্ণা দিবলৈ গৈছিলে 10 জন মানুহৰ মই অহা যোৱাৰ দায়িত্ব দিছোঁ স্পন্সৰ কৰিছে এটা ৰাজনৈতিক দলে মোৰ লগত সুসম্পৰ্ক থকা ৰাজনৈতিক দলে কংগ্ৰেছ দলত থাকোতো তেওঁলোকৰ 4 জন মানুহক মই বম্বেলে অহা যোৱা আৰু দুদিন তাত থকাৰ মই স্পন্সৰ কৰিছিলোঁ মই কংগ্ৰেছ দলত থকা সত্ত্বেও এটা বেলেগ দল গতিকে মোৰ সুহৃদতা ৰাইজৰ লগত মানুহৰ লগত ফেচবুকে লিখি কোনোবাই কেইটামান মিছা কথা উলিয়াই মইতো আজি নহয় আগতেও কৈছোঁ সেইদিনাখন মই 2টা টিভিত গৰিহণা দিছোঁ ইমান হালধীয়া জাৰ্নেলিজম 2টা টিভিত গৰিহণা দিছোঁ মই সেইদিনাখনো প্ৰত্যাহ্বান দি কৈছোঁ উলিয়াওক না আপোনালোকে মোৰ বিৰুদ্ধে খান্দি খান্দি উলিয়াওক ক'ত কিমান মোৰ দুৰ্নীতি আছে ক'ত কিমান হত্যাৰ কাহিনী আছে ক'ত কিমান নাৰী কেলেংকাৰী আছে মইতো উলিয়াবলৈ কৈছোঁ মইতো কৰা নাই মই ধোৱা তুলসী পাত আজি কৈছোঁ মই ধোৱা তুলসী পাত 3খন এজাহাৰ দিছোঁ চৰকাৰকো কৈছোঁ পুলিচকো কৈছোঁ যে এইবোৰ কোনে উলিয়াইছে তোমালোকে বিচাৰ কৰা এইবোৰ কোনে উলিয়াইছে তোমালোকে বিচাৰ কৰা কেৱল গৃহদেৱতা থাকিবলৈ গৃহদেৱতাৰ আছে বুলি ক'বলৈ চুটাইক চাইড দিলেই নহয় পুলিচৰ প্ৰশাসনিক কামো ভাল হ'ব লাগিব চুটেক চাইড দিলে গৃহদেৱতাৰ আছে বুলি নামানো মই আজি তাৰিখত 3খন থানাত এজাহাৰ পেণ্ডিং আছে এই এজাহাৰবিলাকৰ আজি অসমৰ মুখ্যমন্ত্ৰী যিহেতু অসমৰ গৃহমন্ত্ৰী মই প্ৰত্যাহ্বান জনাইছোঁ এই এজাহাৰ কিখনৰ ব্যৱস্থা কৰকচোন যোনে মিছা মিছা কথা উলিয়াইছে গতিকে মই আপোনালোকক এইটো কথা কৈছোঁ আপোনালোকে ভাবিব পাৰে মোৰ খং উঠিছে মোৰ কোনো খং উঠা নাই আৰু এইখিনি কথা মই খুব শান্ত মনে কোৱাৰো উচিত নহয় মই সেইকাৰণেই কৈছোঁ কিন্তু মই আপোনালোকক যেনেকৈ আজি তাৰিখত কৈছোঁ যিসকলে ভাবিছে ৰমেন বৰঠাকুৰে ৰাজনীতিৰ পৰা অৱসৰ লৈ যাব আপোনালোকেতো জানে আপোনালোকে সুধিব ৰিপুণ বৰা কংগ্ৰেছ দলক সুধিব যে হেলিকপ্টাৰৰ কাৰণে যেতিয়া শ্বৰ্ট হৈছিলে 50 লাখ হোৱাইট মানি কোনে দিছিলে আগতেও ক'লো আৰু বহুত আছে উদাহৰণ হাজাৰ উদাহৰণ হয় এই কথাটো আমি বৰ্তমান যি সমাজবাদী পাৰ্টি অসমৰ সভাপতি ব্ৰজেন কুমাৰ সন্দিকৈ তেখেতে প্ৰায় এই কথাটো কয় গতিকে মোক আকৌ টকা খোৱাৰ অভিযোগ উলিয়াই কেলে অভিষেক বেনাৰ্জী মমতা বেনাৰ্জীয়ে নেজানে নেকি মোক কিমান টকা দিছিল দিছ ইজ ৰিগ্ৰেট আপোনালোকৰ যোগেদি অসমৰ জনসাধাৰণক মই বুজাইছোঁ যে TMCৰ অভিষেক বেনাৰ্জী মমতা বেনাৰ্জী আৰু মলয় ঘটকক মই লিগেল নটিচ দিছোঁ হয়তো লিগেল নটিচ দিছোঁ এইকাৰণেই তেওঁলোকে নিয়মমতে লিগেল নটিচৰ উত্তৰ দিব লাগে উত্তৰ যদি নিদিয়ে তেতিয়াহ'লে মই কোৰ্টলৈ যাব লাগিব গতিকে মই এনেকুৱা নহয় যে মই TMC এৰি দিলে ৰমেন বৰঠাকুৰৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস হৈ যাব TMCয়ে বঢ়ে আই এম এ গ্ৰাছৰুটেড ডিপলি গ্ৰাছৰুটেড মেন আজি কংগ্ৰেছ দলৰ সেই নেতৃত্ব সুধিব যে যেতিয়া মই 2021 জালুকবাৰীত নিৰ্বাচন খেলিছিলোঁ যিকেইজন কংগ্ৰেছৰ এতিয়া কৰ্ণধাৰ নাম ল'ব খোজা নাই কোনজন গৈছিলে আৰু এই ক্ষেত্ৰত মই এইটো কথা কম যে অখিল গগৈ ৰাইজৰ দলৰ এজন ব্যক্তিক্ৰম যিজনে বিধানসভাত মুখ্যমন্ত্ৰীক ব্যক্তিব্যস্ত কৰি তোলে ব্যক্তিব্যস্ত মানে অদৰকাৰী কথাটো ক'লেতো নহ'ব যুক্তিপূৰ্ণ কথাই ক'ব লাগিব আৰু আজি ৰাইজৰ দল তেওঁ নিজে প্ৰতিষ্ঠিত কৰিছে ইয়াতে কংগ্ৰেছ দলত কোনো দল প্ৰতিষ্ঠা কৰা নেতা নাই আৰু মই যেতিয়া TMC দলতো জইন কৰিছিলোঁ TMC নেতৃত্বক লগ পালে আপোনালোকে সুধিব TMC কি আছে মই সোধা নাছিলোঁ TMCত কিমান মেম্বাৰ আছে মই সোধা নাছিলোঁ TMCত কিমান জিলা সমিতি আছিলে মই সোধা নাছিলোঁ কিন্তু 2011 চনৰ পৰা প্ৰথম পঞ্চায়ত নিৰ্বাচনত মোৰ নেতৃত্বতে জয়লাভ কৰিছে আজি মই হোৱাৰ পিছত দুবাৰকৈ মই ইলেকশ্যন খেলিছোঁ অৰ্থাৎ ৰাভা সংঘতো আমি 4জন প্ৰাৰ্থী বিজেপিয়ে যেতিয়া 6জন দিছিলে আমিও 4জন ৰাজনীতিত হাৰ জিত আছে আজি অজস্ৰ বাগানৰ মানুহে TMCত যোগদান কৰিছে আৰু এই কথাত অসমৰ কোনোবা নেতৃত্বই বহুত ভয় কৰিছে আৰু সেই ভয় কৰা নেতৃত্বই TMCৰ পৰা মোক আঁতৰাবৰ কাৰণে ৰাজনৈতিক কৌশল সৃষ্টি কৰিছিলে চাপ সৃষ্টি কৰিছিল
গতিকে বহুত মানুহে এইবোৰ কথা বুজি নাপায় যিসকলে ফেচবুকত এনে অদৰকাৰী কথা লিখে সেইসকলে আজি আপোনালোকৰ এই যোগেদি চাওক আৰু মোৰ ওচৰলৈ আহিব মই অসমত কিমান মানুহক সহায় কৰিছো তাৰ তালিকা দিম অসমত কিমান মানুহ কোনোবাই হত্যাৰ গোচৰত পৰিছে এজাহাৰত নাম আহিছে মই তাক গৈ পিনে গিৰিয়েক ঘৈণীয়েক দুইটা জেলত সোমালো নাম ক'ব পাৰো নাম নকওঁ মই তাক কৈছিলো জেলৰ পৰা ওলাই পিছত বহুত আগৰ কথা এইবিলাক 2001ৰো আগৰ কথা কৈছে 20,000 টকা দিছিলো তুমি দোকানখন ঠিক কৰা হত্যাৰ দাগটো তোমাৰ গাৰ পৰা আঁতৰোৱা এইবিলাক সেইকাৰণে মই কিমান কম ক'বলৈ নাই মোৰ কথা এটা আজি বুলডোজাৰৰ কিতাপ কাহিনী কিতাপ কোনে লিখিছিলে বটদ্ৰৱা কাণ্ড জ্বলাই দিছিলে কোনে লিখিছিলে 2024 চনৰ 6 মাৰ্চত বটদ্ৰৱা কাণ্ডৰ কিতাপ শিলহাকত কোনে উদ্বোধন কৰিছে মোৰ নিজস্ব বিলাকী হোটেল থকাৰ পাছতো মই শিলহাকত কিয় উদ্বোধন কৰিছো কাৰণ জনগণৰ কাৰণে নিপীড়িত জনতাৰ কাৰণে মই কাম কৰি ভাল পাওঁ মানুহৰ মাজত থাকি ভাল পাওঁ মোৰ গাড়ী কিনিবলৈ ঘৰ কিনিবলৈ মাটি কিনিবলৈ ৰাজনীতি কৰিবলৈ কোনো প্ৰয়োজন নাই মোক বহুত টকা নালাগে এতিয়া অসমৰ কিছুমান নেতাই একেবাৰে য'তে ত'তে হোটেল ৰিজৰ্ট বহুত কিবা কিবি বনাইছে 2007 চনতে গুৱাহাটীত 100 জন মানুহে চাকৰি কৰিব পৰা কোনো চৰকাৰী সহযোগ নোহোৱাকে কোনো ৰাজনৈতিক বা দুৰ্নীতিপৰায়ণভাৱে নোহোৱাকে নিজে হোটেল সৃষ্টি কৰিছিল 2007 চনত বিএ সাংমাই কৈছিল হোৱাট এ 5-star হোটেল ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই এতিয়া ৰাজ্যৰ সদস্য তেতিয়া কংগ্ৰেছৰ সভাপতি আছিলে মোক কৈছিলে যে জয়ৰাম ৰমেশ আজিও জয়ৰাম ৰমেশ কংগ্ৰেছৰ জেনেৰেল সেক্ৰেটাৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তেওঁ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বুলি কৈছে আৰু সেই ভুৱনেশ্বৰ কলিতাই তেতিয়া মোক কৈছিলে যে এদিন মই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বুলি কোৱা কথাটোৰ কাৰণে জয়ৰাম ৰমেশক আপোনাৰ হোটেললৈ লৈ মোৰ চমৎকাৰিতা কোনে প্ৰকাশ কৰিছে মই সুধিছো আজি বুলডোজাৰৰ ৰাজনীতি মই লিখিলো হাইকোৰ্টে বেন কৰিলে সুপ্ৰিম কোৰ্টে বেন কৰিলে কেতিয়াবা কোনোবা এটা সংবাদ মাধ্যমে ৰমেন বৰঠাকুৰক মাতি নি সংবাদ মাধ্যমত ধৰিছে নেকি যে আপুনি জুডিচিয়াৰীক আহ্বান জনাইছিলে এতিয়াই যদি বুলডোজাৰৰ ৰাজনীতি বন্ধ নহয় তেতিয়াহ'লে দেশত এদিন নৈৰাজ্য আৰু অৰাজকতাৰ সৃষ্টি হ'ব সেই লিখনিখন এই কিতাপখনত আপোনাৰ সেই লিখনিটো আছেনে আপোনালোকে যাব সুপ্ৰিম কোৰ্টে বেন কৰিলে বুলডোজাৰৰ ৰাজনীতি হাইকোৰ্টে বুলডোজাৰৰ কাৰণে ৰাজনীতি কৰিলে মই অসমৰ এটা মিডিয়াক যিকেইটা মিডিয়াই য়েলো জাৰ্ণালিজম কৰিছিলে সেই মিডিয়াকেইটাক মই কৈছো মোক কোনোবা সাংবাদিকে কৈছে মিডিয়াক গালি নিদিব মিডিয়া সৰ্বোচ্চ হ'ব নোৱাৰে সাংবাদিক অতি মানৱ নহয় দুখ জনতা সাংবাদিক অসমৰ জনজীৱনৰ অবিচ্ছেদ্য ৰেছপেক্ট কৰো আই ৰেছপেক্ট মিডিয়া মোক অনিষ্ট কৰিলে মই কাৰোবাক ৰেছপেক্ট কৰিবলৈ মই মহাত্মা গান্ধী নহয় যে এখন হাতে চৰ মাৰি দিলে আৰু এখন গাল পাতি দিবলৈ মই মহাত্মা গান্ধী Stay informed, stay ahead. News NE 365.